ৰাইজৰ বাবে উৎসৰ্গা কৰিলে ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতুখন নিউ গুৱাহাটী দীঘলী পুখুৰী সংযোগী উৰণ সেতু মুকলি কৰাৰ পিছতে আজি পুৱাই ভিৰ কৰিলে ৰাইজে মঙলবাৰে নিশা নুনমাটিৰ প্ৰৱেশ অংশত ফিটা কাটি উদ্বোধন কৰাৰ পাছত চানমাৰীত জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰা হৈছে প্ৰায় 18 মাহত সম্পূৰ্ণ হৈছে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণ সেতুখন 122টা খুঁটাৰ ওপৰত শক্তিশালীকৈ স্থাপন কৰা হৈছে উৰণ সেতুখন কিন্তু চানমাৰীৰ পৰা দীঘলী পুখুৰীৰ দিশে 10 ফুট 10 ইঞ্চিতকৈ অধিক ওখ বাহন চলাচল কৰিব নোৱাৰিব অধিক ওখ বা গধুৰ যান-বাহন চলাচল কৰাত নিষেধাজ্ঞা থাকিব উৰণ সেতুখনৰ এই অংশছোৱাত উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ যান-জঁটৰ সমস্যা লাঘৱ হোৱাৰ লগতে অধিক সুচল হৈ পৰিব যাতায়াত ব্যৱস্থা আজি আমি নুনমাটিৰ পৰা চানমাৰীলৈ নিৰ্মাণ কৰা উৰণীয়া সেতুখন গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ 4.2 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৰাজগড় আৰু উজান বজাৰলৈকে যোৱা দুটা বাহু গুৱাহাটী ক্লাব ৰোটাৰী আৰু ৰাজগড়ত নিৰ্মাণ হ'ব বাকী আছে 300 মিটাৰৰ কনষ্ট্ৰাকশ্যন হি 2 এদিনতে তাৰো কাম আৰম্ভ হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত 852 কোটি টকা ব্যয় হ'ল নিশ্চিতভাৱে অসমৰ আটাইতকৈ এইখন দীৰ্ঘতম উৰণীয়া সেতু ভাৰতত কেই নম্বৰত পৰে মই নাজানো পিছত আমি হিচাপ নিকাচ কৰি উলিয়াব পাৰিম কিন্তু ই ভাৰততো নিশ্চিতভাৱে এটা স্থান লাভ কৰিব 14 তাৰিখে ৰাতিপুৱা ইয়াক আমি ৰাইজৰ বাবে মুকলি কৰি দিম 3 দিন ৰাইজে যাতে খোজকাঢ়ি ইয়াৰ যেটো এস্থেটিক সেন্স বা এস্থেটিক বিউটিৰ এটা উপভোগ কৰিব পাৰে সেইকাৰণে আজিৰ পৰা 14 তাৰিখ ৰাতিপুৱালৈকে নুনমাটিৰ পৰা চানমাৰীলৈ কিন্তু আনন্দৰাম বৰুৱা যিখন কমাৰ্চ ফ্লাইঅভাৰ সেইখন খোলা থাকিব আকৌ সিফালে আগবাঢ়ি গৈ চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ দুটা পাৰ্টত 3 দিনৰ কাৰণে এই সেতুখন ৱাকিং জোন হৈ থাকিব কিন্তু যেটো জুৰুডৰ পৰা ট্ৰেফিক আহে এটো ফ্লাইঅভাৰৰ তলেদি চলাচল কৰি থাকিব মহাৰাজ পৃথু উৰণ সেতুৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষা আসলতে মাত্ৰ 18 মাহৰ ভিতৰতে 6 কিলোমিটাৰ দীৰ্ঘতম এই উৰণ সেতুখন সম্পূৰ্ণ কৰি ৰাজ্যৰ বাবে উৎসৰ্গা কৰা হ'ল আৰু গুৱাহাটী মহানগৰীত যি যান-জঁটৰ কথা হিয়া প্ৰতিগৰাকী মহানগৰবাসীয়ে তাৰ ভুক্তভোগী কিন্তু সেই সমস্যাৰ পৰা এটা বৃহৎ সকাহ লাভ কৰিব আৰু এতিয়াৰে পৰা এক নতুন অধ্যায়ৰ সূচনা হ'ব গুৱাহাটীৰ যাতায়াতৰ ক্ষেত্ৰত এই উৰণ সেতুৰ জৰিয়তে নিশ্চয় জয়ন্ত চাওক সেই অধ্যায় ইতিপূৰ্বে সূচনা হৈছেই কাৰণ গুৱাহাটী মহানগৰীৰ চৌপাশে আমি ৰাজপথসমূহত দেখিছোঁ নতুনকৈ উৰণ সেতু আৰু তাৰ পিছতেই যেন এই যান-জঁটৰ যিটো সমস্যা সেয়া যেন দীৰ্ঘ সময়ৰ পৰা যিটো ভুগি আহিছিল মহানগৰীকে তাৰপিছত কিছু সকাহ আৰু ঠিক একেদৰে এইবাৰ আমি চানমাৰী নতুন এই উৰণ সেতুখনতো সেই একেই দৃশ্য দেখিবলৈ সক্ষম হ'ম কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি উৰণ সেতু মুকলি কৰি এটা কথা উল্লেখ কৰিছিল যে অহা 3 দিনৰ বাবে গুৱাহাটী মহানগৰী সাধাৰণ জনতাৰ বাবে প্ৰাতঃ ভ্ৰমণ কৰাৰ বাবে এটা সুবিধা প্ৰদান কৰি দিছে গতিকে সেই কথাতে উল্লেখ কৰিছে অৰ্থাৎ শনিবাৰৰ পৰা 14 মাৰ্চৰ পৰা এই উৰণ সেতুৰ ওপৰেৰে যান-বাহন চলিব কিন্তু তাৰ পূৰ্বে প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই অহা আমি বিভিন্নজন লোকক আমি ইয়াত সাক্ষাৎ কৰিছোঁ খুব তেওঁলোক সুখী আৰু তেওঁলোকে ক'ব বিচাৰিছে যে এদিন দুদিন নহয় যাতে যান-বাহন চলিলেও তেওঁলোকে দীৰ্ঘ সময় পথৰ দুপাশে তেওঁলোকে প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিব খোজ কাঢ়িব দৌৰিব চাইকেল চলাব গতিকে এই ধৰণৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ কিন্তু আমি প্ৰথমে পৰিৱেশটো দেখুৱাই লৈছোঁ যান-বাহন চলা নাই সাধাৰণ দুই এগৰাকী জনতা ওলাই আহিছে চাইকেল চলাইছে খোজ কাঢ়িছে আৰু তেওঁলোকে যি শাৰীৰিক চৰ্চাক লৈ এক প্ৰকাৰ তেওঁলোক কিছু সজাগ হোৱা আজি এই মুহূৰ্তত আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ ইয়াৰ পূৰ্বে আমি দেখিছোঁ যে যিসমূহ গুৱাহাটী মহানগৰী উৰণ সেতু স্বাভাৱিকভাৱে মুকলি কৰা হৈছিল সেই জোনসমূহত বিশেষকৈ আমি সন্ধিয়াৰ ভাগত দেখোঁ এক প্ৰকাৰ চেলফি জোনলৈ পৰ্যবেক্ষিত হয় পুৱাৰ ভাগত প্ৰাতঃ ভ্ৰমণৰ বাবে বিভিন্নজন ওলাই আহে গতিকে এই মুহূৰ্তত একাংশ লোক আছে শৰীৰ সচেতক আৰু তেওঁলোক দৈনিক এই ধৰণৰ কামৰে তেওঁলোক নিয়োজিত হৈ থাকে কিন্তু এটা সুবিধা পাইছে নতুন দিগন্তৰ সূচনা যদি কয় কেনেকুৱা আজি পুৱাই ওলাই আহিছে চাইকেল চলাই আহিছে হয় হয় মানে
বিৰাট ভাল লাগিছে আৰু এইখিনি অঞ্চলত মানে এনেকুৱা ধৰণৰ আমাৰ গোটেই এইখনটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত সকলোকে দীঘল ফ্লাইঅভাৰ তো লগতে নামটো যিটো দিছে মহাৰাজ পিঠু এইটো আমাৰ বিষয়ে বিৰাট জানিবলগীয়া কথা আছিলে যে আজি মহাৰাজ পিঠুৰ বিষয়ে আমাৰ অসমৰ জনসাধাৰণে বহুতেই নাজানে তো তেনেকুৱা ক্ষেত্ৰত আজি নামটোৰ লগতে আৰু এই যি উন্নয়নৰ যি সূচনা দিগন্ত নতুন যি দিগন্তটো আগৰ পৰাই হৈয়ে আছে কিন্তু এই ব্ৰিজখনে এই মহানগৰবাসীৰ লগত আপোনাৰ নুনমাটি পিনৰ পৰা অহা মানুহখিনিৰ ইমান এটা সকাহ দিব আৰু যান জঁটৰ পৰা ইমানখিনি সকাহ দিব সেইটো তাৰমানে ভাবিব নোৱাৰা এটা আমাৰ এই অনুশোচনা লগতে আজি ৰাতিপুৱা যিবিলাক মানুহ ইয়াত খোজকাঢ়ি থকা দেখা পাইছোঁ সেই মানুহবিলাকে সকলোৰে মুখতে তাৰমানে এটা ভাল মানে শুভবাৰ্তা এটা চৰকাৰৰ প্ৰতি আছে আৰু তাৰ বাবে চৌধুৰীৰ লগে লগে মানুহ ওলাই আহিছে আৰু এই নতুন যিখিনি প্ৰেৰণা আমি পাইছোঁ ধৰক কেনেকুৱা অনুভৱটো কেনেকুৱা নতুন ব্ৰিজৰ ওপৰত আছে এই মুহূৰ্তত বৰ সুন্দৰ অনুভৱ গুৱাহাটীবাসীৰ কাৰণে গৌৰৱৰ কথা এইটোৱে যে নৰ্থ ইষ্টৰ ভিতৰত এইখন আমাৰ দীৰ্ঘতম উৰণ সেতু আৰু তাৰ কাৰণে আমি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ যাচিছোঁ লগতে আমাৰ যি ৰাতিপুৱা শৰীৰ চৰ্চা কৰা হওক বা অন্যান্য কামতে আৰু বিভিন্ন গুৱাহাটীৰ বিভিন্ন মানে যান বাহনৰ সমস্যাটো বহুতখিনি লাঘৱ হোৱাৰ তেখেতে যি চেষ্টা কৰিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ অঞ্জন ডেকা আপুনি দেখুৱাওক এই যিখন ফলক মই মুহূৰ্তত দেখুৱাম অৰ্থাৎ ৰোড ক্ল'জ অৰ্থাৎ অহা শনিবাৰলৈ অৰ্থাৎ অহা 3 দিনৰ বাবে ৰোড ক্ল'জ ইয়াত ফলক লগাই দিয়া হৈছে PWD বিভাগৰ পৰা যিখিনি পথ নিৰ্দেশনা আছে ইয়াত খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে গতিকে আমি দেখিছোঁ খোজকাঢ়ি খুব শৰীৰটোক লৈ খুবেই চিন্তা ধৰক প্ৰতিজন ব্যক্তিয়ে থাকে কিন্তু 3 দিনৰ সুযোগ পাইছে তাৰপিছত কি হ'ব নাই একচুৱেলি এখন ৱাৰ্কিঙৰ কাৰণে কৰা নাই এখন যান বাহনৰ কাৰণে কৰিছে গতিকে আমি এইকেইদিন চান্স পাইছোঁ মই কণ্টিনিউৱাছলি আজি চান্স পাইছে ল'ব লাগে চান্স পাইছে ল'ব লাগে আৰু কণ্টিনিউৱাছলি 4 দিন ইয়াৰে বাসিন্দা হিচাপে কণ্টিনিউৱাছলি 4 দিন মই খোজ কাঢ়িছোঁ ক্ৰমান্বয়ে মোৰ টাইমিংটো কম হৈ আহিছে আজি একেবাৰে দীঘলীপুখুৰীৰ পৰা ইয়ালৈকে আহোঁতে মাত্ৰ 25 মিনিট লাগিছে সুন্দৰ হৈছে খুব ধুনীয়া এখন আমি গুৱাহাটীবাসী এটা উপহাৰ হিচাপে পাইছোঁ গতিকে যিয়ে নহওক এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আমাৰ মামাক ধন্যবাদ দিব লাগিব অসম চৰকাৰে যি ধৰণে বা এইখন গোটেই ডেভেলপমেণ্টটো আগবঢ়াই নিছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ দিব লাগে তেখেতসকলে যথেষ্ট কৰিছে যিটো কাম আজিৰ পৰা 20-25 বছৰ আগত হ'ব লাগিছিল গতিকে আজি হৈছে তাৰ কাৰণে আমিও সুখী আৰু এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হৈ থাকক কাৰণ ডেভেলপমেণ্ট নহ'লে নহ'ব বাকী দেশবিলাকে যেনেকৈ আগবাঢ়ি গৈছে আমি নহ'লে সদায় পিছ পৰি থাকিব লাগিব ধন্যবাদ আৰু অঞ্জন ডেকা আপুনি পথটো দেখুৱাওক আৰু আজিৰ পৰাই মুকলি কৰি দিয়া হৈছে চানমাৰীৰ এই যে পুৰণি যিখন উৰণ সেতু আছিলে তাত বিশেষকৈ ইয়াত সংলগ্ন কৰা হৈছে ইয়াত ৰটাৰী এটা স্থাপন কৰা হৈছে আৰু ৰটাৰীটো আমি একাংশ লোকক দেখিছোঁ খন্তেক বহিছে ভাবিছিল নে চানমাৰীৰ এই অভাৰব্ৰিজৰ ওপৰত চাৰিআলি এটা হ'ব ভবাই নাছিলোঁ যে এনেকুৱা যে এটা ৰাস্তাৰ এটা হেৰি হ'ব আমি গমেই পোৱা নাছিলোঁ বা ভবাই নাছিলোঁ যে এটা সময়ত যে ৰাস্তা মানে হেৰি কৰি দিব মানে আমি অভাৰব্ৰিজৰ ওপৰত এটা চাৰিআলিত বহি আছোঁ এতিয়া বৰ্তমান কিমান এটা আনন্দৰ দিন আমাৰ খোজকাঢ়িলে নেকি ইয়াৰে নে আপোনালোক আমি এতিয়া ৰাজগড়ৰ যান জঁটটো কমিব এইকেইদিন খুব সাংঘাতিক সেইফালে বাপৰে সাংঘাতিক আৰু আমি আহিব গাড়ী যামৰ কাৰণে বহুত ভাল হৈছে এতিয়া বহুত ভাল পাইছোঁ আমি বহুত ভাল লাগছে আৰু ভবাই নাছিলোঁ যে এনেকুৱা এটা আমি পাম আশাই কৰা নাছিলোঁ কিন্তু হেমন্ত ছাৰৰ হেৰিত যে আমি এইখিনি পাইছোঁ বহুত ভাল লাগিছে ধন্যবাদ ক'ৰ পৰা আহিছে আমি বামুণী মৈদাম মানে কি ওপৰেৰে চলাই আহিলে গাড়ীৰ ওপৰেৰে আহিব খুজিছিলোঁ ওপৰেদি চাওঁতে তাতে বন্ধ কৰি থৈছে চাব আহিছে চাব আহিলোঁ কেনেকুৱা বাইদেউ ভাল বহুত ভাল আৰু অঞ্জন ডেকা এয়া দেখুৱাইছোঁ আমি দৰ্শকসকলক দেখুৱাইছোঁ চিটি বাছো চলিছে আৰু ভাল খবৰ যে যান জঁট হ্ৰাস হ'ব আৰু যোৱা প্ৰায় 1.5 মাহ ধৰি যিদৰে চানমাৰীৰ কমাৰ্চ পইণ্টৰ পৰা পুৰণি উৰণ সেতুৰ ওপৰেৰে আহা যাহটো বন্ধ হৈ আছিল আৰু তাৰপিছত আজিৰে পৰা পুৱাৰ পৰা এই পথ খুলি দিয়া হৈছে অৰ্থাৎ এই যান জঁটটো কিছু হ্ৰাস পাব পূৰ্বতকৈ সন্মুখত বাৰিষা চানমাৰীত যিটো বানপানীৰ যিখিনি প্ৰকোপ বা আমি এক প্ৰকাৰ প্ৰভাৱ দেখিবলৈ পাওঁ সেয়াও কিছু এই মুহূৰ্তত জনতাই কিছু সকাহ পাব কিন্তু অহা 3 দিন মানুহে খোজ কাঢ়িব পাৰিব চাইকেল চলাব পাৰিব এটা সুবিধা প্ৰদান কৰি দিছে চৰকাৰে আৰু ঠিক একেদৰে যান বাহন চলাচলৰ ক্ষেত্ৰত যিখিনি নিষেধাজ্ঞা থাকিব সেয়া বাতিল কৰা হ'ব সেয়া শনিবাৰৰ পৰা পুনৰ যান বাহন কিন্তু জয়ন্ত এই চানমাৰীৰ নতুন যি মহাৰাজ পিঠু উৰণ সেতু তাৰ ওপৰেৰে কিন্তু চলাচল কৰিব জয়ন্ত নিশ্চয় ধন্যবাদ জনাইছোঁ দীপাংকৰ